হেল্ল' এভৰিৱান মই সুদেশন শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে প্ৰিপেৰেশ্যন ভালে চলি আছে। আজি আমাৰ ভিডিঅ'ৰ টপিকটো হৈছে পিপল এণ্ড দেয়াৰ অকুপেশ্যন এণ্ড হোৱাট দে আৰ কল। মানে কৈছে যে বেলেগ বেলেগ মানুহক কাম কৰা মানুহক বেলেগ বেলেগ নামেদি মতা হয়। চ' তেওঁলোকৰ সেই নামটোনো কি হয় স্পেচিফিক আমি সেইটোৰ বিষয়ে জানিম। কাৰণ বহুতবিলাক এক্সামত এইটো দেখিবলৈ পোৱা যায় যে মানে জোতা ঠিক কৰা মানুহক কি বুলি কোৱা হয় বা কাঠৰ কাম কৰা মানুহক কি বুলি কোৱা হয়, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। চ' আজি আমি এই ভিডিঅ'টোত সেইখিনি ডিছকাছ কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে শেষলৈকে যাব আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ এনেকুৱা কোনো বস্তু বাছি নাথাকে যিখিনি আপোনালোকে আকৌ বেলেগৰ পৰা চাব লগা হয়। চ' আপোনালোকে ভিডিঅ'টো ভালদৰে মন দি চাব আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব। চ' আহকচোন আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই ভিডিঅ'টোৰ একচুৱেলি এটা ছিৰিজৰ অন্তৰ্গত চলি আছে। মানে ইয়াৰ আগত আমি এনিমেলছ এণ্ড দেয়াৰ য়ং ওৱানছ ডিছকাছ কৰিছোঁ বা এনিমেলছ এণ্ড দেয়াৰ হোমছ, মানে কি কোনটো জীৱ জন্তু থকা ঘৰক কি বুলি জনা যায় তেনেকুৱাবিলাক ডিছকাছ কৰিছোঁ বা অপ'জিট জেণ্ডাৰ ডিছকাছ কৰিছোঁ সকলোৰে। চ' আপোনালোকে সেই ভিডিঅ'খিনি ৰিফাৰ কৰিবলৈ খালি নাপাহৰিব। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৱৰ্ক বা প্ৰফেশ্যন মানে এ পাৰ্চন হু চেলছ মিল্ক, কৈছে যে যোনে গাখীৰ বিকে কি বুলি কোৱা হয়। মেস্কুলিন মানে মেল জেণ্ডাৰক কি বুলি কোৱা হয় মিল্কমেন, আৰু ফিমেল পাৰ্চনক কি বুলি কোৱা হয় মিল্ক মেড। এইটো কেতিয়াবা আহে আপোনালোকৰ যে মাইকী মানুহে গাখীৰ বিক্ৰী কৰিলে তেওঁক কি বুলি কোৱা হয় মিল্ক মেড, মনত ৰাখিব। আৰু তেওঁলোকৰ কামটো কি হৈছে চেলছ এণ্ড ডেলিভাৰ্ছ দ্য মিল্ক, এইটো হৈছে ফাৰ্ষ্ট। নেক্সট দিছে এ পাৰ্চন হু ডেলিভাৰ্ছ লেটাৰ্ছ, মানে কি কৈছে যোনে চিঠি পত্ৰ আদান প্ৰদান কৰে। মেলছৰ ক্ষেত্ৰত কি হ'ব পষ্টমেন, আৰু ওমেনৰ ক্ষেত্ৰত কি হ'ব পষ্ট ওমেন। নেক্সট আছে এ পাৰ্চন হু চেলছ ভেজিটেবলছ, কৈছে যে যোনে চব্জি বিকে তেওঁক কি বুলি কোৱা হয় ভেণ্ডৰ, ভেজিটেবল ভেণ্ডৰ বা গ্ৰীণ গ্ৰ'চাৰ বুলি কোৱা হয়। কি বুলি কোৱা হয় গ্ৰীণ গ্ৰ'চাৰ বা ভেজিটেবল ভেণ্ডৰ। আৰু তেওঁলোকৰ ফেমিনিন জেণ্ডাৰটো ছেইম কোৱা হয়। নেক্সট আছে আপোনালোকৰ ফ'ৰ্থ নম্বৰটো এ পাৰ্চন হু চেলছ ফ্ৰুট, মানে যোনে ফ্ৰুটছ বিকে, ফল মূল বিকে কি বুলি কোৱা হয় ফ্ৰুট চেলাৰ। আৰু এইটো দুইটাৰ ক্ষেত্ৰতে ছেইম হয়। চ' আপোনালোকৰ যোনটোৰ ক্ষেত্ৰত ছেইম হয় তাত এইবিলাকৰ এটা ডেছ ডেছ দেখিব, মানে ছেইম হয়। নেক্সট ফিফ্থ নম্বৰটো আছে এ পাৰ্চন হু বেকছ ব্ৰেড, মানে যোনে ব্ৰেড বনাই কি বুলি কোৱা হয় বেকাৰ। আৰু তেওঁলোকৰ কাম কি বেকছ ব্ৰেড এণ্ড কেকছ। নেক্সট ছিক্স নম্বৰটো এ পাৰ্চন হু মেক্স শ্বুজ, কৈছে যে যোনে জোতা বনাই কি বুলি কোৱা হয় কোবলাৰ বা শ্বু মেকাৰ। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো বহুতখিনি PYQত দেখা গৈছে। আৰু শ্বু মেকাৰ বুলি নিদিয়ে, কি দিয়ে আপোনালোকক কোবলাৰ। চ' কাৰেক্ট আনচাৰ কি হ'ব কোবলাৰ। তেওঁলোকৰ কাম কি ৰিপেয়াৰ্ছ অৰ মেক্স দ্য শ্বুজ, মানে জোতা কিবা ফাটি চিটি গ'লেখিনি ঠিক কৰে বা নতুনকৈ জোতা বনায়। নেক্সট ছেভেন নম্বৰটো আছে এ পাৰ্চন হু কাটছ হেয়াৰ, যোনে চুলি কাটে কি বুলি কোৱা হয় মেলছৰ ক্ষেত্ৰত বাৰ্বাৰ, আৰু ফিমেলছৰ ক্ষেত্ৰত কি বুলি কোৱা হয় হেয়াৰ ড্ৰেছাৰ। মনত ৰাখিব ইয়াৰ ফিমেলছৰ ক্ষেত্ৰত কি বুলি কোৱা হয় হেয়াৰ ড্ৰেছাৰ। আৰু তেওঁলোকৰ কাম কি কাটছ এণ্ড ষ্টাইলছ দ্য হেয়াৰ। নেক্সট এইট নম্বৰটো কি আছে এ পাৰ্চন হু ড্ৰাইভছ এ টেক্সি অৰ কাৰ, কৈছে যে যিবিলাক মানুহে গাড়ী চলায় তেওঁলোকক কি বুলি কোৱা হয় ড্ৰাইভাৰ। তেওঁলোকৰ কাম কি হৈছে ড্ৰাইভছ দ্য ভেহিকল। নেক্সট নাইন নম্বৰটো আছে এ পাৰ্চন হু চেলছ ফিছ, কৈছে যে যোনে মাছ বিকে কি বুলি কোৱা হয় ফিছ মংগাৰ। মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় ফিছ মংগাৰ। আৰু 10th নম্বৰটো আছে এ পাৰ্চন হু চেলছ ফ্লাৱাৰ, মানে যোনে ফুল বিক্ৰী কৰে কি বুলি কোৱা হয় ফ্ল'ৰিষ্ট, FLORIST, চেলছ ফ্লাৱাৰ, যোনে ফুল বিক্ৰী কৰে। এতিয়া মনত ৰাখিব বহুতখিনি এক্সামত কি কৈছে যে এই ডাইৰেক্টলি এইটো হৈছে যে পাৰ্চন হু চেলছ ফ্লাৱাৰ্ছ কি বুলি সোধা হয় বা স্পেলিং কাৰেক্ট কৰিবলৈও আহিছে। চ' এইটো মনত ৰাখিব FLORIST। নেক্সট আমি 11 নম্বৰটো ডিছকাছ কৰিম এ পাৰ্চন হু মেক্স ক্লথ, কৈছে যে কাপোৰ যোনে বনাই কি বুলি কোৱা হয় টেইলৰ, মানে যোনে কাপোৰ চিলাই কৰে। আৰু মাইকী মানুহৰ ক্ষেত্ৰত হ'লে কি হ'ব এইটো টেইলৰেছ, আৰু তেওঁলোকৰ কাম কি ষ্টিচেছ দ্য ক্লথ। নেক্সট 12 নম্বৰটো আছে এ পাৰ্চন হু ৱৰ্কছ ইন এ শ্বপ, কৈছে যে যোনে দোকানত কাম কৰে তেওঁক কি বুলি কোৱা হয় শ্বপকিপাৰ। আৰু তেওঁলোকৰ কাম কি চেলছ গুড ইন এ শ্বপ, কৈছে যে যোনে দোকানত বস্তু বিক্ৰী কৰে। আশা কৰোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো এতিয়ালৈকে হেল্পফুল হৈছে। চ' চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব। আপোনালোকৰ বহুতেই এতিয়াও মোৰ ভিডিঅ' চাই থকাসকলৰ ভিতৰত 75%ই ভিডিঅ'টো খালি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। চ' আপোনালোকক অনুৰোধ জনাওঁ যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈও নাপাহৰিব। নেক্সট কুৱেশ্যন নম্বৰ 13, কুৱেশ্যন বুলি ক'ব লাগিব এইটো এ পাৰ্চন হু বিল্ডছ দ্য হাউচ, কৈছে যোনে ঘৰ বনাই কি বুলি কোৱা হয় মেজন, MASON, এইটো মনত ৰাখিব। নেক্সট 14টো আছে এ পাৰ্চন হু পেইণ্টছ দ্য হাউচ, কৈছে যোনে ঘৰত ৰং দিয়ে তেওঁক কি বুলি কোৱা হয় পেইণ্টাৰ, PAINTER, ইৰেছপেক্টিভ অফ দ্য জেণ্ডাৰ্ছ। তেওঁলোকৰ কাম কি পেইণ্ট দ্য হাউচেছ অৰ অবজেক্টছ। নেক্সট 15 নম্বৰটো আছে এ পাৰ্চন হু চেলছ মিট, কৈছে যে যোনে মাংস বিক্ৰী কৰে কি বুলি কোৱা হয় বুটচাৰ, BUTCHER। এইটো ইম্পৰ্টেণ্ট হয়, এইটো বহুতবাৰ অহা দেখাবলৈ পোৱা যায়। আৰু তেওঁলোকৰ কাম কি চেলছ মিট।
নেক্সট 16 নম্বৰটো হ'ব এ পাৰ্চন হু মেক্স দ্য ফাৰ্নিচাৰ কৈছে যে যোনে ফাৰ্নিচাৰ বনায় ঘৰৰ আচবাব বনায় তেওঁলোকক কি বুলি কোৱা হয় কাৰ্পেণ্টাৰ CARPENTER কাৰ্পেণ্টাৰ বুলি কোৱা হয় তেওঁলোকে কি কৰে ৱৰ্কছ উইথ উড মানে কাঠৰ কাম কৰে নেক্সট 70 নম্বৰটো আছে এ পাৰ্চন হু ৰিপেয়াৰ্ছ দ্য ৱাটাৰ পাইপছ কৈছে যে যোনে পানীৰ পাইপ ঠিক কৰে তেওঁলোক কি বুলি কোৱা হয় প্লাম্বাৰ PLUMBER আৰু তেওঁলোকে কি কৰে ফিক্সেছ পাইপছ এণ্ড ফিটিংছ কৈছে যে পাইপবিলাক ভাল কৰে আৰু তেওঁলোকৰ কিবা যদি খেলি মেলি থাকে সেইখিনিও ঠিক কৰে নেক্সট 18 নম্বৰটো আছে এ পাৰ্চন হু ৰিপেয়াৰ্ছ দ্য ইলেক্ট্ৰিক আইটেম কৈছে যে যোনে ইলেক্ট্ৰিকৰ বস্তু ঠিক কৰে তেওঁক কি বুলি কোৱা হয় ইলেক্ট্ৰিচিয়ান আৰু তেওঁলোকৰ কাম কি ৱৰ্কছ ইন দ্য ইলেক্ট্ৰিকেল ৱায়াৰিং আৰু এইবিলাকত ডেছ দি থোৱা আছে মানে মন কৰিব যে ইৰেছপেক্টিভ অফ জেণ্ডাৰ একেটা নামেই জনা যায় নেক্সট 19টো দিয়া আছে এ পাৰ্চন হু ক্লিনছ দ্য ৰোড কৈছে যে যোনে ৰাস্তা চাফা কৰে কি বুলি কোৱা হয় ছুইপাৰ SWEEPER ছুইপাৰ নেক্সট 20 নম্বৰটো আছে এ পাৰ্চন হু ডেলিভাৰ্ছ দ্য মিল্ক ডেইলি কৈছে যে ডেইলি যোনে গাখীৰ দিয়ে কি বুলি কোৱা হয় মিল্কমেন আৰু ফিমেলছৰ ক্ষেত্ৰত মিল্কমেড এইটো আমি ফাৰ্ষ্টেও পাই আহিছিলোঁ আৰু তেওঁলোকৰ কাম কি ছাপ্লাইজ দ্য মিল্ক টু দ্য হাউচেছ নেক্সট 21টো আছে এ পাৰ্চন হু কুকছ দ্য ফুড কৈছে যে যোনে খানা বনায় মানে খোৱা বস্তু বনায় কি বুলি কোৱা হয় কুক বা চেফ বুলি কোৱা হয় আৰু তেওঁলোকৰ কাম কি প্ৰিপেয়াৰ্ছ দ্য মিল নেক্সট 22টো আছে এ পাৰ্চন হু ড্ৰাইভছ এ বাছ কৈছে যোনে বাছ চলাই তেওঁক কি বুলি কোৱা হয় ড্ৰাইভাৰ বুলিয়ে কোৱা হয় আৰু 23টো আছে এ পাৰ্চন হু কালেক্টছ দ্য গাৰ্বেজ কৈছে যোনে জাবৰ জোঁথৰ গোটাই তেওঁলোকক কি বুলি কোৱা হয় ডাষ্টমেন বা চেনিটেশ্যন ৱৰ্কাৰ মনত ৰাখিব ডাষ্টমেন বা চেনিটেশ্যন ৱৰ্কাৰ নেক্সট 24টো আছে এ পাৰ্চন হু লুকছ আফটাৰ এ গাৰ্ডেন কৈছে যোনে গাৰ্ডেন ফুলনিবিলাক চাই কি বুলি কোৱা হয় গাৰ্ডেনাৰ GARDENER গাৰ্ডেনাৰ টেক্স কেয়াৰ অফ দ্য প্লাণ্টছ নেক্সট 25টো আছে এ পাৰ্চন হু চেলছ নিউজ পেপাৰ যোনে নিউজ পেপাৰ বিক্ৰী কৰে বাতৰি কাকত বিক্ৰী কৰে কি বুলি কোৱা হয় নিউজ এজেণ্ট বা পেপাৰ বয় এইটো মনত ৰাখিব নেক্সট আমি এতিয়া জানিম এডুকেশ্যনেল এণ্ড একাডেমিক ফিল্ডৰ লগত ৰিলেটেড কিছুমান প্ৰফেশ্যনৰ বিষয়ে এডুকেশ্যন ফিল্ডৰ লগত ডিছকাছ কৰোঁ 26 নম্বৰ হ'ব এইটো এ পাৰ্চন হু টিচেছ দ্য ষ্টুডেণ্ট কৈছে যে যোনে ষ্টুডেণ্টসকলক শিকায় কি বুলি কোৱা হয় টিচাৰ নেক্সট 27টো আছে এ পাৰ্চন হু ষ্টাডিজ পাষ্ট হিউমেন লাইফ কৈছে যে যোনে মানুহৰ পূৰ্বজন্মৰ কথা ৰিড কৰে ষ্টাডি কৰে কি বুলি কোৱা হয় আৰ্কিঅ'লজিষ্ট মানে পূৰ্বজন্ম মানে আগৰ আমি পাষ্টত কি আছিলোঁ কেনেকৈ ইভলিউশ্যন হৈছিল সেইখিনি কি বুলি কোৱা হয় আৰ্কিঅ'লজিষ্ট নেক্সট 28 নম্বৰত আছে এ পাৰ্চন হু ষ্টাডিজ দ্য ষ্টাৰ্ছ এণ্ড প্লেনেট কৈছে যে যোনে ষ্টাৰ্ছ বা প্লেনেটখিনি ষ্টাডি কৰে কি বুলি কোৱা হয় এষ্ট্ৰনমাৰ 29টো আছে এ পাৰ্চন হু ষ্টাডিজ দ্য প্লেণ্টছ কৈছে যে যোনে প্লাণ্টছৰ বিষয়ে পঢ়ে গছ গছনিৰ বিষয়ে ষ্টাডি কৰে তেওঁলোক কি বুলি কোৱা হয় বটানিষ্ট BOTANIST এই দুটাই ইম্পৰ্টেণ্ট হয় নেক্সট 30 নম্বৰটো আছে এ পাৰ্চন হু ষ্টাডিজ এনিমেলছ কৈছে যে এনিমেলছৰ বিষয়ে জীৱ জন্তুৰ বিষয়ে যোনে পঢ়ে তেওঁক আকৌ কি বুলি কোৱা হয় জুলজিষ্ট প্লেণ্টছৰ বিষয়ে পঢ়াজনক বটানিষ্ট আৰু এনিমেলছৰ বিষয়ে পঢ়াজনক জুলজিষ্ট বুলি কোৱা হয় নেক্সট 31টো আছে এ পাৰ্চন হু ষ্টাডিজ দ্য ৰকছ এণ্ড আৰ্থ মানে শিল বালিৰ বিষয়ে যোনে পঢ়ে তেওঁক কি বুলি কোৱা হয় জিঅ'লজিষ্ট 32টো এ পাৰ্চন হু ষ্টাডিজ দ্য হিউমেন মাইণ্ড মানুহৰ মাইণ্ডৰ বিষয়ে যোনে যোনে পঢ়ে তেওঁক কি বুলি কোৱা হয় চাইক'লজিষ্ট মনত ৰাখিব এইটো আহি থাকে চাইক'লজিষ্ট নেক্সট 33টো আছে এ পাৰ্চন হু ষ্টাডিজ দ্য ৱেডাৰ মানে বতৰৰ বিষয়ে যোনে পঢ়ে তেওঁক কি বুলি কোৱা হয় মেটেৰলজিষ্ট আৰু 34টো আছে এ পাৰ্চন হু ৰাইটছ দ্য বুক কৈছে যে যোনে কিতাপ লিখে তেওঁক কি বুলি কোৱা হয় অথৰ বা ৰাইটাৰ নেক্সট আমি 35টো পঢ়িম এ পাৰ্চন হু ৰাইটছ দ্য পয়েমছ মানে যোনে কবিতা লিখে তেওঁক কি বুলি কোৱা হয় পয়েট আৰু 36টো হ'ব এ পাৰ্চন হু ৰিডছ দ্য নিউজ পেপাৰ নিউজ অন দ্য TV এণ্ড ৰেডিঅ' কৈছে যে যোনে টিভিত বা ৰেডিঅ'ত বাতৰি পৰিৱেশন কৰে তেওঁক কি বুলি কোৱা হয় নিউজ ৰিডাৰ বা এংকৰ মনত ৰাখিব নেক্সট আমি 37টো পঢ়িম আশা কৰোঁ আপোনালোকে এতিয়ালৈকে ভালদৰে বুজি গৈছে কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আপোনালোকক কি বিষয়ৰ ওপৰত ভিডিঅ' লাগে মোক সেইটো কমেণ্ট ছেকশ্যনত জনাব পাৰ্চন হু কাৰেক্টছ দ্য বুকছ বিফ'ৰ প্ৰিণ্টিং কৈছে যে যোনে পাৰ্চনে বুক এখন প্ৰিণ্ট কৰাৰ আগত কিবা কিবি ভুল আছেনে চাই তেওঁলোকক কি বুলি কোৱা হয় প্ৰুফ ৰিডাৰ বা এডিটৰ বুলি কোৱা হয় প্ৰুফ ৰিডাৰ বা এডিটৰ নেক্সট 38টো হয় এ পাৰ্চন হু ড্ৰছ দ্য মেপ কৈছে যে যোনে মেপ আঁকে তেওঁক কি বুলি কোৱা হয় কাৰ্টোগ্ৰাফাৰ এইটো মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় কাৰ্টোগ্ৰাফাৰ 39টো হয় এ পাৰ্চন হু ষ্টাডিজ দ্য ফচিলছ যোনে জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰে তেওঁক কি বুলি কোৱা হয় পেলেণ্টলজিষ্ট নেক্সট আমি পঢ়িম টেকনিকেল এণ্ড ইণ্ডাষ্ট্ৰিয়েল প্ৰফেশ্যনৰ লগত ৰিলেটেড এইটো হ'ব 39 নম্বৰ একচুৱেলি এইখিনি কি মোৰ উদ্দেশ্যটো হৈছে যে আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত আকৌ যাতে বেলেগ কিবাখিনি চাবলগীয়া নহয় ইয়াত মই ডিটেইল গোটেইখিনি ডিছকাছ কৰিছোঁ আপোনালোকে ভালদৰে মনত ৰাখি যাব এইখিনি আপোনালোকে এবাৰ পঢ়িলে মনত ৰখাৰ ভিতৰত বস্তু হয় চ' আপোনালোকে ভালদৰে মন কৰি যাব
A person who operates the machine, যোনে মেচিনখিনি অপাৰেট কৰে তেওঁক কি বুলি কোৱা হয় মেকানিক 42 আছে a person who builds the engines, যোনে ইঞ্জিনবিলাক বনায় তেওঁক আকৌ কি বুলি কোৱা হয় ইঞ্জিনিয়াৰ নেক্সট 41 টু a person who designs the building, যোনে বিল্ডিংবিলাকৰ ডিজাইন কৰে বিল্ডিং বুলিয়ে নহয় ঘৰ যি বস্তু নহওক ডিজাইন কৰে তেওঁক কি বুলি কোৱা হয় আৰ্কিটেক্ট এইটো আহি থাকে নেক্সট 42nd টু a person who works with the metals, তেওঁক কি বুলি কোৱা হয় ব্লেকস্মিথ নেক্সট 43 টু হ'ব a person who drives the train, যোনে ট্ৰেইন চলায় তেওঁক কি বুলি কোৱা হয় লোকোমোটিভ পাইলট এইটো মনত ৰাখিব লোকোমোটিভ পাইলট বুলি কোৱা হয় এইটো আগত এবাৰ অহা দেখিবলৈ পোৱা গৈছে নেক্সট 44 টু a person who makes the iron tool, যোনে লোহাৰ বস্তু বনায় তেওঁক কি বুলি কোৱা হয় আইৰণ মংগাৰ a person who mines the coal, কোলৰ মাইন কৰে তেওঁক কি বুলি কোৱা হয় মাইনাৰ 46 টো আছে a person who catches the fish, যোনে মাছ ধৰে তেওঁক কি বুলি কোৱা হয় নেক্সট 48 নম্বৰটো হৈছে a person who makes the pots, যোনে মাটিৰ বস্তু বনায় তেওঁক কি বুলি কোৱা হয় পটাৰ makes the clay pots নেক্সট আমি ডিছকাছ কৰিম মেডিকেল এণ্ড হেল্থ প্ৰফেশ্যনৰ লগত ৰিলেটেড যোনখিনি ছাৰ্ভিচেছ হয় আৰু তেওঁলোকক ইণ্ডিভিজুৱেলি কি নামেৰে জনা যায় ফাৰ্ষ্ট আছে a person who treats the sick people, মানে যোনে বেমাৰী মানুহক চাই তেওঁক কি বুলি কোৱা হয় ডক্টৰ a person who assists the doctor, মানে যোনে ডক্টৰক সহায় কৰে তেওঁক আকৌ কি বুলি কোৱা হয় নাৰ্ছ 49 নম্বৰত আছে a person who operates the patients, কৈছে যোনে মানে অপাৰেট কৰে পেচেণ্টবিলাকক বেমাৰী মানুহক তেওঁক কি বুলি কোৱা হয় চাৰ্জন a person who prepares the medicine, যোনে মেডিচিন বনায় তেওঁক কি বুলি কোৱা হয় ফাৰ্মাচিষ্ট বা কেমিষ্ট 51st আছে a person who treats the teeth, কৈছে যোনে দাঁতৰ ডক্টৰ হয় তেওঁক কি বুলি কোৱা হয় ডেণ্টিষ্ট 52ndত a person who treats the animal, যোনে এনিমেলক চাই মানে জীৱ জন্তুক চোৱা চিতা কৰে তেওঁক আকৌ কি বুলি কোৱা হয় ভেটেৰিনেৰিয়ান বা ভেট 53rd a person who takes the care of babies, মানে যোনে সৰু ল'ৰা ছোৱালী চাই তেওঁক কি বুলি কোৱা হয় মিডৱাইফ নেক্সট আমি ডিছকাছ কৰিম ডিফেন্স এণ্ড ল অৰ্ডাৰ ৰিলেটেড প্ৰফেশ্যনছ আৰু তেওঁলোকৰ ইণ্ডিভিজুৱেলি তেওঁলোকক কি বুলি জনা যায় 54 নম্বৰটো আছে a person who protects the law and order, যোনে মানে আইন কানুনৰ ৰক্ষণাবেক্ষণ দিয়ে তেওঁক কি বুলি কোৱা হয় পুলিচমেন বা পুলিচ অফিচাৰ নেক্সট আছে a person who catches the criminals, যোনে ক্ৰিমিনেলছবিলাকক ধৰে তেওঁক কি বুলি কোৱা হয় ডিটেক্টিভ মানে খোজ বিচাৰ কৰি যোনে ধৰে 56 আছে a person who defends in the court, কোৰ্টত যোনে ডিফেণ্ড কৰে তেওঁক কি বুলি কোৱা হয় লয়াৰ বা এডভকেট 7 নম্বৰটো ডিছকাছ কৰিম a person who decides the court case in court, মানে যোনে লাষ্টত ফাইনেল হিয়াৰিংটো দিয়ে তেওঁক কি বুলি কোৱা হয় জাজ 58ত a person who fights for the country, যোনে দেশৰ কাৰণে যুদ্ধ কৰে তেওঁক কি বুলি কোৱা হয় soldiers 59 to a person who controls the traffic, যোনে ট্ৰেফিক কণ্ট্ৰল কৰে তেওঁক কি বুলি কোৱা হয় ট্ৰেফিক পুলিচ আশা কৰোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো এতিয়ালৈকে হেল্পফুল হৈছে এইখিনি আচলতে কুৱেশ্যনবিলাক আপোনালোকে যদি আগতেও কোনোবাই এক্সাম দিছে চ' আপোনালোকে গম পাব যে এনেকুৱাবিলাক কুৱেশ্যন আহি থাকে চ' আপোনালোকে ভিডিঅ'টো ভালদৰে মন দি চাব নেক্সট আছে আৰ্ট এণ্ড কালচাৰ এণ্ড এণ্টাৰটেইনমেণ্ট ৰিলেটেড a person who sings, যোনে গান গায় তেওঁক কি বুলি কোৱা হয় ছিংগাৰ 62 আছে a person who acts in the film, যোনে চিনেমাখনত কাম কৰে তেওঁক কি বুলি কোৱা হয় এক্টৰ বা এক্ট্ৰেছ 61st a person who dances, যোনে ডান্স কৰে তেওঁক কি বুলি কোৱা হয় ডেন্সাৰ a person who plays the music কি বুলি কোৱা হয় মিউজিচিয়ান নেক্সট 63 টু a person who draws or paint, যোনে পেইণ্ট কৰে কি বুলি কোৱা হয় আৰ্টিষ্ট বা পেইণ্টাৰ 64 a person who photograph, যোনে ফটো লয় তেওঁক কি বুলি কোৱা হয় ফটোগ্ৰাফাৰ 65 টো আছে a person who directs the film, যোনে ফিল্মখনৰ নিৰ্দেশনা কৰে তেওঁক কি বুলি কোৱা হয় ডাইৰেক্টৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 66 টো হ'ব a person who takes the care of animal, যোনে জীৱ জন্তু চোৱা চিতা কৰে তেওঁক কি বুলি কোৱা হয় জু কিপাৰ, মানে যোনে জুত থকা জীৱ জন্তুবিলাক ৰক্ষণাবেক্ষণ দিয়ে বা চোৱা চিতা কৰে 66 টো a person who trains the horses, যোনে ঘোঁৰাক শিকায় তেওঁক কি বুলি কোৱা হয় জকি, এইটো ইম্পৰ্টেণ্ট হয় জকি নেক্সট 67 টো হৈছে a person who trains the dog, যোনে কুকুৰক শিকায় তেওঁক কি বুলি কোৱা হয় ডগ ট্ৰেইনাৰ 68 টো a person who hunts the animals, যোনে জীৱ জন্তু চিকাৰ কৰে কি বুলি কোৱা হয় হাণ্টাৰ 69 টো a person who milks the cow, dairyman বা milkman 72 হৈছে a person who works on a farm, যোনে ফাৰ্মত কাম কৰে তেওঁক কি বুলি কোৱা হয় ফাৰ্মাৰ 71st টো আছে a person who takes care of the forest, যোনে জংঘলৰ ৰক্ষণাবেক্ষণ কৰে তেওঁক কি বুলি কোৱা হয় ফৰেষ্টাৰ চ' আহি আমি ভিডিঅ'টোৰ একেবাৰে শেষ পৰ্শ্যনটো পালোহি আশা কৰোঁ আপোনালোকৰ কাৰণে এইখিনি হেল্পফুল হ'ল আপোনালোকে সকলোৱে ভালদৰে নিজৰ কপিত নোট ডাউন কৰি যাব কাৰণ এইখিনি প্ৰত্যেকটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু আপোনালোকে এই ভিডিঅ'টোৰ পৰাই গোটেইখিনি পাই গৈছে যে আকৌ আপোনালোকে বেলেগ কিবাখিনিত চাব লগা নহয়
আপোনালোকৰ কোনোবা বন্ধুবৰ্গই যদি প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এই ছিৰিজটোৰ লগতে আৰু বহুতখিনি ভিডিঅ' একেলগতে ইনক্লুড আছে যেনেকৈ এনিমেলছ এণ্ড দেয়াৰ হোমছ বা য়ং ওৱানছ সেই সকলোখিনি ভিডিঅ' আপোনালোকে ৰিফাৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব লাষ্ট বনাছ ছেকশ্যন বুলি আছে চ' এইখিনি আমি জানি থওঁ এ পাৰ্চন হু ষ্টিলছ যোনে চুৰ কৰে তেওঁক কি বুলি কোৱা হয় থিফ 73টো এ পাৰ্চন হু কিলছ দ্য পাৰ্চন মানে যোনে মানুহক হত্যা কৰে তেওঁক কি বুলি কোৱা হয় মাৰ্ডাৰ 74টো হয় এ পাৰ্চন হু টেলছ লাই যোনে মিছা কথা কয় তেওঁক কি বুলি কোৱা হয় লায়াৰ এইটো আগতে আহিছে 75টো এ পাৰ্চন হু ছেভছ দ্য লাইফ যোনে জীৱন ৰক্ষা কৰে তেওঁক কি বুলি কোৱা হয় ছেভিয়াৰ বা ৰেস্কিউৱাৰ 76টো এ পাৰ্চন হু বেগছ যোনে ভিক্ষা মাগে তেওঁক কি বুলি কোৱা হয় বেগাৰ নেক্সট 77টো এ পাৰ্চন হু কুকছ ফুড ইন এ হোটেল যোনে হোটেলত খানা বনায় তেওঁক কি বুলি কোৱা হয় শ্বেফ আৰু 78টো এ পাৰ্চন হু কণ্ট্ৰলছ দ্য এয়াৰপ্লেন মানে যোনে এয়াৰপ্লেনখন কণ্ট্ৰল কৰে তেওঁক কি বুলি কোৱা হয় পাইলট এই 78টাই আছিল টোটেল প্ৰফেশ্যন আৰু তেওঁলোকক ইণ্ডিভিজুৱেলি কি নামেৰে জনা যায় মই নাভাবোঁ যে ইয়াৰ বাহিৰেও আৰু কিবা কিবি আহিব পাৰে আমি মষ্ট ইম্পৰ্টেণ্টলি বহুতখিনি বস্তু ডিছকাছ কৰি গৈছোঁ মানে মেক্সিমাম বস্তু আমি এই ভিডিঅ'টোতে ডিছকাছ কৰিছোঁ আশা কৰোঁ আপোনালোকৰ কাৰণেও হেল্পফুল হ'ল পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়াৰ কাৰণে আপোনালোকক সকলোকে থেংক ইউ